নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি জানো আহক একটকীয়া নৃত্য মুদ্ৰাৰ বিষয়ে। দেখা পাইছে মোৰ হাতত এটা ষ্টেইনলেছ ষ্টীলৰ একটকীয়া নৃত্য মুদ্ৰা। তো এই মুদ্ৰাটো কেতিয়া বনোৱা হৈছিল, কোন কোন চনত বনোৱা হৈছিল আৰু কোনটো চনৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য, তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো আজি জানো আহকচোন একটকীয়া এই নৃত্য মুদ্ৰা কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। ভাৰতীয় মুদ্ৰা ইণ্ডিয়ান কাৰেন্সি, তাৰ প্ৰত্যেকটো মুদ্ৰা বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত মই ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকক জনাই গৈ থাকিম। প্লিজ এটাই অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এই স্ক্ৰীনত চাওক এটা একটকীয়া নৃত্য মুদ্ৰা। এইটো হৈছে অভাৰ চাইড আৰু এইটো হৈছে ৰিভাৰ চাইড। ৰিভাৰ চাইডে চাওক একটো লেখা আছে ইংলিছ লেংগুৱেজত আৰু তাৰ তলত ৰুপিয়া আৰু ৰুপিজ হিন্দী আৰু ইংলিছ লেংগুৱেজত লেখা আছে আৰু এটা হাতৰ মুঠা চিম্বল আছে। এইটো হৈছে ৰিভাৰ চাইড। আৰু অভাৰ চাইডে চাওক ওপৰত ভাৰত ইণ্ডিয়া লেখা আছে আৰু মাজত অশোক স্তম্ভৰ চিম্বলটো আছে আৰু তাৰ তলত সত্যমে জয় লেখা আছে। আৰু তাৰ তলত চাওক এইটো চন দিয়া আছে 2009 আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে, বম্বে মিণ্টৰ মিন মাৰ্ক। এই একটকীয়া মুদ্ৰাবিলাক 2007, 8, 9, 10, 11 মুঠ 5টা বছৰত আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো মিনিটতে বনোৱা হৈছিল। এইটো স্ক্ৰীনত চাওক এটা একটকীয়া মুদ্ৰা, এটা অভাৰ চাইড, এটা হৈছে ৰিভাৰ চাইড। এই মুদ্ৰাটো 2007, 8, 9, 10, 11 5টা বছৰত বনোৱা হৈছিল কৈছোঁৱেই, কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো চাওক 2007, তাৰমানে প্ৰথম বনোৱা। ইয়াত চনটো লেখা আছে 2007 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে। মিন মাৰ্কটো হৈছে ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। 2007ত এই নৃত্য মুদ্ৰাটো একটকীয়া নৃত্য মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক হৈছে ষ্টাৰ। 2007ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 1 টকা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 1 টকাৰ বৰ্তমান সময়ত UNC কণ্ডিশ্যনত মূল্য হৈ আছে 50 টকা। তো ভাবি চাওক, সদায় দোকানে বজাৰে আমি খৰচ কৰি থকা এটা সাধাৰণ একটকীয়া মুদ্ৰা। বহুতেই নাজানে এই মুদ্ৰাটো বৰ্তমান সময়ত কি মূল্য। 2007ৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। এই স্ক্ৰীনত দেখা পোৱা এইটো চাই লওক, ইয়াত চনটো লেখা থাকিব 2007 আৰু তাৰ তলত সৰুকৈ এটা ষ্টাৰ দিয়া থাকিব। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। 2007ৰ হায়দৰাবাদ মিণ্টৰ যদি এনেকুৱা একটকীয়া নৃত্য মুদ্ৰা পায়, খৰচ নকৰিব, ভালদৰে ৰখাই থওক। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 50 টকা। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'ব। 8, 9, 10 কমন কইন্স আৰু 2011ৰ কেলকাতা মিণ্টৰ হ'ব লাগিব। কেলকাতা মিণ্ট কেনেকৈ চিনি পাব? ইয়াত চাওক এইটো 2007 লেখা আছে, এইখিনি চনটো ঠাইত লেখা থাকিব 2011 আৰু ইয়াত মিন মাৰ্কটো দিয়া আছে ষ্টাৰ। তো এইখিনি জেগাত ব্লেংক থাকিব, কেলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে। তো তাতে গম পাব যে এইটো কেলকাতা মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। তো আজি গম পালে 2007ৰ হায়দৰাবাদ মিণ্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত কিমান মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে ইউটিউবত মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। ভাৰতীয় মুদ্ৰা ইণ্ডিয়ান কাৰেন্সি, প্ৰত্যেকটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত মই ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকক জনাই গৈ থাকিম। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন আপডেট পাই থাকিব। আৰু এটা কথা, 2007ৰ হায়দৰাবাদ মিণ্টৰ যদি আপোনালোকৰ হাতত মুদ্ৰা থাকে মোক কমেণ্ট কৰি জনাব, মই কিনি ল'ম আপোনালোকৰ পৰা। অনলি 2007ৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। এই চাই লওক স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো, ইয়াত চনটো লেখা থাকিব 2007 আৰু তাৰ তলত সৰুকৈ এটা ষ্টাৰ দিয়া থাকিব। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। 2007ৰ হায়দৰাবাদ মিণ্টৰ যদি মুদ্ৰা আপোনালোকৰ হাতত থাকে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ পৰা এই একটকীয়া মুদ্ৰাটো কিনি ল'ম। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।